নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল সো আপোনালোকে দেখিবলৈ পালে কেনেকুৱা এখন খেল ভাৰতে হাৰিলে ইংলেণ্ডৰ বিৰুদ্ধে 5খন টেষ্ট সিৰিজৰ প্ৰথমখন টেষ্ট হাৰিছে গতিকে 1-0 অগ্ৰগতি প্ৰাপ্ত কৰিলে ইংলেণ্ডে এইটো সিৰিজৰ ক্ষেত্ৰত এটা ধুনীয়া চান্স আমাৰ ভাৰতৰ হাতৰ পৰা গ'ল সো খেলখন যদি আপোনালোকে চাই দুইটা টিমৰ ফালৰ পৰা কিন্তু ধুনীয়া একচন দেখিবলৈ পোৱা গৈছিল ভাৰতৰ ফালৰ পৰা বহুত কেটা 100 দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ ফালৰ পৰা বহুত কেটা 100 দেখিবলৈ পোৱা গৈছিল কিন্তু মেইন কথাটো হৈছে যে শেষত ভাৰতৰে পৰাজয় হৈছে আৰু ভাৰতে উইকেট ল'ব নোৱাৰিলে 10টাকৈ উইকেট একেদিনে লোৱাৰ কথা আছিল জিকিবলৈ হলে এটো কৰিব নোৱাৰিলে আৰু মেইন কথাটো হ'ল যে প্ৰথম ইনিংছৰ যেটো সাধাৰণতে লিড আছিল মানে ভাৰতে 6 ৰানৰহে লিড ল'ব পাৰিছিল হেতু বেছি হ'ব লাগিছিল গতিকে প্ৰথম ইনিংছৰ ভাৰতৰ যেটো বেটিং আছিল যেটো ভাৰতে 5 কও কৰিব নোৱাৰিলে 6 মান কৰিব পাৰিব লাগিছিল প্ৰথম ইনিংছত ভাৰতে যেটো ধৰণে বেটিং কৰিছিল যেটো ধৰণে পাৰ্টনাৰশ্বিপ হৈছিল সকলোৱে ৰান কৰিছিল প্ৰথম ষ্টাৰ্ট যেনেকৈ কৰিছিল হেতুলৈ চাই এনেকুৱা লাগিছিল যে সেইখন প্ৰথম ইনিংছত ভাৰতে 600 কৰিব পাৰিব লাগিছিল প্ৰথম ইনিংছটোত কিন্তু 600 কৰিব নোৱাৰিলে পাছত কোলাপছ এটা হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছিল শেষত সোনকালে উইকেট গুচি গৈছিল হেতুৱে এটা সাধাৰণতে মেইন এখন খেল হোৱাৰ হেতুৱে আছিল মেইন কথা হেতুৱে আছিল নতুবা বেলেগ একো দেখিবলৈ পোৱা নাই গতিকে ভাৰতৰ যেটো মিডল অৰ্ডাৰ মধ্যক্ৰমটোৱে কিন্তু ইমানো বৰ বেছি বিশেষভাৱে প্ৰদৰ্শন কৰিব পৰা নাই উইকেট গলে একেলখাৰে উইকেট গুচিয়ে যায় গতিকে কোনেও ধৰিব পৰা নাই মাজত খেলটো না করুণ নায়াৰ না সাই সুদৰ্শন এলোকক নতুনকৈ সুযোগ দিয়া হৈছিল যদিও কোনো কিন্তু কামত দিয়া নাই গতিকে হিয়া বিৰাট কোহলি কিন্তু এই ক্ষেত্ৰত অকমান হলো মিস কৰিব মধ্যক্ৰমৰ গুটে শেষলৈকে থাকে না বিৰাট কোহলি গুটে খেলখন গতে অলপ মিসটো কৰিব নিচিদাকৈ হেতুটো থাকিবই গতিকে বেয়া লাগিছে অলপটো বেয়া লাগিব ইমান দিনৰ মূৰত এটা চান্স পাইছিলে প্ৰথম যদি লিড প্ৰাপ্ত কৰি পেলাই সিৰিজটোত আগবাঢ়ি যাব পৰা হয় এটো ভাল হয় কিন্তু এতিয়াটো এটো নহলে জিকি নহক এইখন বাৰু অলপ বেটিং পিটছে আছিল নেক্সটটো আৰু হয়তো বোলিং পিটছু দিব পাৰে তাতো আৰু কঠিন হ'ব ইয়াতে যদি সাধাৰণতে জিকিব পৰা নাই বোলিং পিটছ যদি দি দিয়ে তাত কি কৰিব হেতু এটা কথা আহি পৰে গতিকে মেইনলি আমি যদি কবলৈ যাওঁ কেএল ৰাহুল আৰু ঋষভ পন্থ এওঁলোক দুজনে মেইন ভালকে খেলিছে বেটিংৰ যদি আমি কথা কবলৈ যাওঁ বোলিংত বুমৰাহে ভাল কৰিছে বাকি সকলৰ পৰা গুটেই সাধাৰণতে মেচখনত আমি ইমানো 100% আমি প্ৰদৰ্শন দেখিবলৈ পোৱা নাই কাম কিন্তু কৰিব পৰা নাই আজি যদি আপোনালোকে চাই গুটে যদি মই মেচখনৰ কথা কবলৈ যাওঁ প্ৰথমতে 471 কৰিছিল ইণ্ডিয়া প্ৰথম ইনিংছত তাৰ পৰা 465 কৰিছিল ইংলেণ্ডে তাৰ প্ৰত্যুত্তৰত ইণ্ডিয়া 364 কৰিছিল 371 ৰানৰ টাৰ্গেট হৈছিল আৰু ইংলেণ্ডে এটো প্ৰাপ্ত কৰিলে 5টা উইকেটৰ লোকচানত গতিকে একেদিনে 350 ৰান কৰিছে গতিকে যথেষ্ট ৰান কৰিছে আৰু ৰান কৰিব পাৰিছে তেওঁলোকে বেসবল খেলে আপোনালোকে জানে বেসবল ধুনীয়াকৈ সাধাৰণতে মেইনটেইন কৰি গৈছে ৰান ৰেট কোনো প্ৰবলেম হোৱা নাই আৰু বোলিংটো ভাৰতে উইকেট ল'ব নোৱাৰিলে বোলিংটো মই দুখ নিদু কাৰণ আৰু যদি কেইটামান ৰান থাকিলে মই যেটো কৈ আছো যে প্ৰথম ইনিংছত 600 কৰিব পাৰিব লাগিছিল হেতু কৰিব পৰা হলে হয়তো আজি নিজিকা হলো কমসে কম ড্ৰ হলহেতেন হয় নে নহয় আজিটো হাৰি যাব লগিয়া হল কিন্তু মেইন হোৱাৰ কাৰণে হেতু বোলিংকো মই দুখ দিম নিদিয়া নহয় কিন্তু বোলিংকটো মেইন ভাৰটো বুমৰাহতে আছিল প্ৰথমতে আপোনালোকে দেখিলে বুমৰাহে ইমান কেটা উইকেট ললে সো কবলৈ গলে হেতুৱে আছিল যে ভাল এটা চান্স গ'ল হাতৰ পৰা প্ৰথম ইনিংছত হেতু কৰিব নোৱাৰিলে যেটো ৰান বেছি কৰিব নোৱাৰিলে হেতুৱে সাধাৰণতে আছিল এটা পইণ্ট আৰু বোলিংত উইকেট ল'ব নোৱাৰাটো হয় ইম্পৰ্টেন্ট টাইমত উইকেট ল'ব পৰা নাই গতিকে অলপ হালখলনি দৰকাৰ আছে নেক্সট অলপ নেক্সটখন মেচত অলপ হালখলনি দৰকাৰ আছে 11ত কি হালখলনি কৰে হেতু সাধাৰণতে কোচ মেনেজমেন্ট আৰু কেপ্টেনে কথা বতৰা পাতি হেতু সাধাৰণতে কৰিব কি হালখলনি কৰে সো এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ না প্ৰতিশ্ৰুতি মই বিদায় মাগিছো ধন্যবাদ